সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি আজি বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তেওঁলোকে বিজনী ইলেক্ট্ৰিচিটি বৰ্ডৰ সন্মুখত তেওঁলোকে শক্তি বিভাগৰ প্ৰতিক্ৰিয়া দা কৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে। আপোনালোকে নিশ্চয় অৱগত বা দেখিবলৈ পাইছে যে যি হাৰে তেওঁলোকে বিদ্যুতৰ মাচুল বৃদ্ধি কৰি আছে আৰু এনেকুৱা এটা আশ্চৰ্যৰ বিষয় তেওঁলোকে স্মাৰ্ট চিটিৰ নামত তেওঁলোকে স্মাৰ্ট চিটি বহাই আছে, বহাই তেওঁলোকে বিদ্যুতৰ মাচুল বৃদ্ধি কৰি আছে। আৰু আপোনালোকে দেখিবলৈ পাইছে অলপমান যদি বতাহ অলপ দিয়ে তথাপিও কোনো বিদ্যুৎ নাথাকে, কোনো ইপিনে কোনো বিদ্যুতৰ মাচুল দিনে নিশাই তেওঁলোকে বৃদ্ধি কৰি আছে। আমি সদৌ অসম ছাত্ৰ সন্থা বিজনী আঞ্চলিক ছাত্ৰ আমি এটা কথা স্পষ্টভাৱে দাবী কৰিব খোজোঁ, অনতি পলমে যদি এই বিদ্যুতৰ মাচুল তেওঁলোকে বৃদ্ধি কৰা যদি তেওঁলোকে বন্ধ নকৰে আৰু বিদ্যুতৰ যি যোগান সেই যোগান যদি তেওঁলোকে নিয়মীয়া নকৰে, আমি কোনো বিজনী আঞ্চলিক ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থাৰ লগত একেলগে লগ আমি অনাগত দিনত কিন্তু ইয়াতকৈ ভয়ংকৰ আন্দোলন কৰিবলৈ আমি কোনো বাধ্য হ'ম। প্ৰত্যেকগৰাকী সৌন্দৰ্য পিপাসু মহিলাৰে প্ৰিয় গহনা। নিজৰ মন পচন্দৰ ধুনীয়া সাজযোৰৰ সৈতে মিলাই সকলোৱে গহনা পিন্ধি ভাল পায়। গুৱাহাটী মহানগৰীৰ মা অঞ্জলি জুৱেলাৰ্ছত গ্ৰাহকৰ বাবে উপলব্ধ অত্যাধুনিক ব্ৰাইডেল জুৱেলাৰী, ট্ৰেডিশ্যনেল মডাৰ্ণ জুৱেলাৰীকে ধৰি বিভিন্ন ধৰণৰ সোণৰূপৰ আকৰ্ষণীয় গহনা। আপুনি মনে বিচৰা ধৰণৰ সকলো গহনা উপলব্ধ হ'ব মা অঞ্জলি জুৱেলাৰ্ছত। গতিকে দেৰি কিয় কৰিছে? পলম নকৰি সোনকালে আহক। আমাৰ ঠিকনা মা অঞ্জলি জুৱেলাৰ্ছ, জয়ানগৰ 6 মাইল, চুকাপা ভৱনৰ সমীপত, গুৱাহাটী। আমাৰ ফোন নম্বৰ